নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ কৰ্মসন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ সপ্তবিংশতি অষ্টবিংশতি সংখ্যক শ্লোক দুফাকি হৈছে এনেধৰণৰ স্পৰ্শান কৃত্বা বহিৰ্বাহ্যম চক্ষুষৈৱান্তৰে ভ্ৰুৱঃ प्राणापानो शमो कृत्वा नासाभ्यन्तरसारिणो অষ্টবিংশতি সংখ্যক শ্লোকভাগী হৈছে यतेन्द्रिया मनोबुद्धिर् मुनिर्मोक्षपरायणः विगते स्वाभयक्रोधो यः सदा मुक्त एव सः। এই বিশিষ্ট শ্লোক দুফাকীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ সকলো বাহিৰা ইন্দ্ৰিয় বিষয়সমূহ মনৰ পৰা বাহিৰ কৰি দি দৃষ্টিক দুয়োটা চেলাউৰিৰ মাজত স্থিৰ কৰি নাকৰ ভিতৰত চলাচল কৰা প্ৰাণ আৰু অপান বায়ুক স্থিৰ কৰাৰ জৰিয়তে মন ইন্দ্ৰিয় আৰু বুদ্ধিক নিয়ন্ত্ৰণ কৰি মুক্তিকামী অধ্যাত্মবাদীয়ে ইচ্ছা ভয় আৰু ক্ৰোধৰ পৰা মুক্ত হয়। এনে স্তৰপ্ৰাপ্ত ব্যক্তিজন নিশ্চিতভাৱে মুক্ত বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰ নিৰত হৈ থকা জীৱই অচিৰে নিজৰ আধ্যাত্মিক পৰিচয় উপলব্ধি কৰে আৰু তাৰ পাছত সেৱা ভক্তিৰ সহায়েৰে পৰমেশ্বৰক স্পষ্টভাৱে জানিব পাৰে, যাৰ মাজেৰে একাগ্ৰতাৰে ভক্তিযোগৰ আচৰণ কৰাৰ ফলত ভক্তজন চিন্ময় স্তৰত উপনীত হয় আৰু তেতিয়াই কৰ্মৰাজিৰ গণ্ডিতেই ভগৱানৰ উপস্থিতি অনুভৱ কৰাৰ যোগ্যতা অৰ্জন কৰে আৰু এই অৱস্থাটোকে ব্ৰহ্ম নিৰ্বাণ বুলি কোৱা হয়। আৰু এই যিখিনি কথা উল্লেখ কৰিছে ইয়াতে ব্ৰহ্ম নিৰ্বাণৰ তত্ত্ব প্ৰতিপাদন কৰাৰ ক্ষেত্ৰত আমাৰ যোগ দৰ্শনৰ যি অষ্টাংগ যোগ আছে সেই অষ্টাংগ যোগৰ সাধনাৰ কি বল সেই বিষয়ে ইয়াতে পৰমেশ্বৰে অৰ্জুনক উপদেশ দিছে, য'ত অষ্টাংগ যোগৰ ভিতৰত য়ম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি এই যি অষ্টাংগ যোগ এই অষ্টাংগ যোগৰ বিষয়ে ইয়াতে অৱতাৰণা কৰিছে। আৰু এই ষষ্ঠ অধ্যায়ত মানে পৰৱৰ্তী অধ্যায়ত যোগৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰিছে, য'ত পঞ্চম অধ্যায়ৰ শেষৰ ফালে কেৱল প্ৰাথমিক কথাখিনিয়ে অৱতাৰণা কৰি যোৱা হৈছে। যোগৰ প্ৰত্যাহাৰ পদ্ধতিৰ সহায়েৰে মনৰ পৰা ৰূপ ৰস গন্ধ স্পৰ্শ এই যি পঞ্চ তন্মাত্ৰ আছে সেই পঞ্চ তন্মাত্ৰৰ ইন্দ্ৰিয়বিলাকৰ বিষয়সমূহৰ পৰা আঁতৰাই ৰাখিব পাৰিলে ভগৱানৰ চৰম কৃপা লাভ হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই ধৰণৰ যোগাভ্যাসে মনুষ্যক সকলো ধৰণৰ ভয় আৰু ক্ৰোধৰ পৰা মুক্ত হৈ চিন্ময় স্তৰত পৰমাত্মাৰ উপস্থিতি উপলব্ধি কৰাত সহায় কৰে। আন ভাষাৰে ক'বলৈ হ'লে কৃষ্ণ ভাৱনাই হ'ল যোগ অভ্যাস কৰাত আটাইতকৈ সুগম মাৰ্গ। এই কথা পৰৱৰ্তী অধ্যায়ত বিশদভাৱে ব্যাখ্যা কৰা হ'ব। আনহাতে এজন কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে অনবৰতে সেৱা ভক্তিৰ কামত ব্যস্ত থকা বাবে নিজৰ ইন্দ্ৰিয়বিলাকক আন বিষয়ত হেৰুৱাবলৈ ভয় নাথাকে বুলি কৈছে। গতিকে ইন্দ্ৰিয় সংযম কৰাৰ বাবে যে অষ্টাংগ যোগতকৈ অধিক ভাল পন্থা অন্য একো নাই ইয়াতে স্পষ্টকৈ ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।